তামোল নাখায় সিগাৰেট নাখায় আৰু বেলেগ মাদক দ্ৰব্য একোৱে নাখায় মই পিছে খাওঁ আকৌ দেই মই চাইছো দেই মই অৰ্ডাৰ দিছো হা কোৱাটাৰ হয় কি বুলি কয় হালকাথনি টি ষ্টেটৰ মগজত মানে কি চলি থাকে মই নিজে ক'ব নোৱাৰো যোৱাবাৰ ডিব্ৰুগড়লৈ যাওঁতে একো নোখোৱাকৈ ওলোৱাৰ বাবে পেটটোৱে বৰ আমনি কৰিলে ৰাস্তাত সেইবাবে আজি আলু ভাজিৰে সৈতে ভাত অকণমান খাই ওলাইছোঁ হেল্ল' এভৰিৱান ৰিংকুজ ব্লগছৰ ৰাজনীতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ এতিয়া আজি আমি আকৌ ডিব্ৰুগড়লৈ ওলাই আহিছোঁ সিদিনা যে আহিছিলোঁ ওলাই আহি মানে এতিয়া ডিমুৱে পালোহি ভিতৰুৱা ৰাস্তাইদি আহিলোঁ নিতাই হৈ পেলাই গাঁৱে গাঁৱে এইটো ৰাস্তা ভাল হয় এতিয়া খোৱাং ওলামগৈ এইফালেদি গৈ পেলাই বিহু এজনী শুলে আমাৰ ডিব্ৰুগড় আহি পায়ে 1 ঘণ্টামানৰ ভিতৰতে আমাৰ কামটো হৈয়ে গ'ল কি কামৰ কাৰণেনো আহিছোঁ ইয়াৰ পিছৰ ভিডিঅ'ত আপোনালোকক নিশ্চয়কৈ জনাম এতিয়া সোমাইছোঁ মুংফি ধাবাত খাবৰ কাৰণে কাম হ'ল আমি যিটো কামৰ কাৰণে আহিছিলোঁ খাই লওঁ পিহুকো খুৱাই মেলি লওঁ আৰু কোনটো খাবা তুমি পিহুৱে মেনু চাইছে দেই সেইখন নেৰুৱাই এইখনহে মেইন মেনু মই চাইছোঁ দেই মই অৰ্ডাৰ দিছোঁ হা চাই থাকা ভোক লাগিছেগৈ আৰু 2টা বাজি গ'লগৈ এইফালে পিহু মানে আমি পিহুৰ কাৰণে মই এইটোতে টিফিনত এইটো তাইৰ বাতি এইটো লৈ আহিছোঁ মই ভাত মানে কোমলকৈ বনাই পেলাই এইটো টিফিনত লৈ আহিছোঁ এতিয়া ডাল ডাল বা কিবা এটা লৈ পেলাই খুৱাব লাগিব ভাত চালাড মটন এইফালে পিহুক খুৱাই আছে অমৰে খোৱা তাইক আকৌ এইখিনি নাখায় তাই এইখিনিয়ে খাবলৈ লাগে খোৱা বোৱা হৈ গ'ল আমাৰ বহুত সময় লাগিলে পিহুকো খোৱালোঁ প্ৰথমতে আমি খালোঁ পিহুৱে নেখালে তাৰপিছতে আমি পটাপট খাই ল'লোঁ তাৰপিছতে দুইটাই মিলি জুলি পিহুক খোৱালোঁ এতিয়া কাপোৰকেইটা চেঞ্জ কৰি লৈছোঁ তাইক অকণমান হেৰি আৰাম লগা কাপোৰ এযোৰ পিন্ধাই লৈছোঁ এতিয়া এনেও ঘৰলৈহে যাম হেল্ল' এভৰিৱান আজি হালকাথনিৰ ফালে যাবলৈ ওলাইছোঁ সোণাৰীৰ ফালে আমাৰ জেঠাই আছিলেহি দেউতাৰ বায়েক ডিমৌৰ তেওঁক থ'বলৈ যাবলৈ ওলাইছোঁ আমাৰ ৰুমত আছেহি জেঠাই ডিমৌৰ ঘৰত আছিলেহি প্ৰায় 15 দিন মানেই হ'ল ফুৰিবলৈ অহা কালি আমাৰ ৰুমলৈ আহিলে আজি যাওঁগৈ বুলি কৈছে সেয়ে তেওঁক থৈ আহিবলৈ ওলাইছোঁ আমি সোণাৰী পাইছোঁহি আৰু এইফালে মই ড্ৰাইভ কৰি আছে আমাৰ গাটো ইমান ভাল নাই কালি বা জ্বৰ চৰ্দি জ্বৰটো এতিয়া ইমান নাই মানে হেৰি আছে এইটো কি বুলি কয় টেবলেট খাই আহিলে ৰাতিপুৱা ভাত কেইটামান খাই তাৰপিছত এইফালে জেঠাই ওলাইছেনে নাই পিহু আকৌ শুয়ে গ'ল ৰাতিপুৱা আজি সোনকালে উঠিলে পিহু মানে ইমানেই ফূৰ্তি আমাৰ এই পিহু বুজা হোৱা বা মানে আমাৰ ঘৰত থকাকৈ কোনো আলহী অহা নাই কালি প্ৰথম জেঠাই থাকিলে যে পিহুৱে ৰাতি শুব সময়ত কি যে কৰা নাই মানে বেলেগ ফূৰ্তিয়া মানে শুবলৈ একেবাৰে নিপেনি পুতলা চুতলা দি দিছেগৈ আকৌ সেইবোৰ তাৰপিছতে আজি সোনকালেও উঠিলে এতিয়া সেইকাৰণে গাড়ীত উঠিয়ে লগালগ টোপনিয়ে গুচি গ'ল সোণাৰী পাইছোঁহি আৰু পিহু আমি আহি পালোঁহি তাইক ড্ৰেছটো এতিয়া অকণমান চেঞ্জ কৰি দিছোঁ এইটো ডেকা ল'ৰা লুকাই দিছে ই ওলালাই তুমি লাজ কৰিছে পিহুৱে ককায়েকক খুব ভাল পাইছে দেই একদম তাৰ পিছে পিছে ঘূৰি ফুৰিছে এইজনী মই আপোনালোকক বস্তু এটা দেখাম দেই বস্তু এটা দেখাম ৰ'ব আপোনালোকক এইবোৰ চাওকচোন ক্ৰাউন এয়া একদম ভৰ্তি হৈ আছে পুৰা এইটো এটা তাৰপিছতে এইখিনি আৰু এইখিনি জিকা মানুহগৰাকী হৈছে এইগৰাকী কিমান ওখ দেখিছেনে তাই পুৰা হাঁহিটো একদম ক'ত কি পাইছা কোৱা
মই ফাৰ্ষ্ট পাইছিলোঁ বৰহাটৰ গ্ৰেণ্ড উইনাৰ, তাৰপিছত পাইছোঁ যোৰহাটত, তাৰপিছত পাইছোঁ হাতেখাতি, তাৰপিছত গৈ এনেকৈ এতিয়া মোৰ 9টা ষ্টেজ হ'ল। 9টা ষ্টেজ হ'ল। তাই মানে চবতে পায়ে আৰু মানে উইনাৰ হয়। তাৰপিছতে সেনেকৈ আৰু আগবাঢ়ি গৈছে আৰু ছোৱালীজনী হয় নাই? মোতকৈ দেখিছিলে ওখহে। এতিয়া তাই ক্লাছ 8তহে পঢ়িছে। নামটো কৈ দিয়া। মাই নেম ইজ মিছ আইৰিন বেবী শইকীয়া। সেইদিনা আমাৰ ৰুমলৈ গৈছিলে, কিন্তু সেইদিনা মানে ভিডিঅ' বনোৱা নহ'ল। যিটো ভিডিঅ' অকণমান বনাইছিলোঁ সেইখন মই লগতে লগাই দিম বাৰু, আপোনালোকে চাব। খুব ধুনীয়া কৰে মানে একদম পূৰা এতিয়া কৰি মানে তাই অভ্যাস হৈছে। আৰু এইটো পোৱালি ৰৈ আছে। তোমাৰ নামটো কৈ দিয়া। আয়ুষ্মান শইকীয়া। তাৰপিছত নবৌহেঁতে এতিয়া কামত লাগি আছে, মানে ভাত বনোৱা সিজোৱাত লাগি আছে। এইটো হৈছে কোৱাৰ্টাৰ হয়, কি বুলি কয় শালকাঠনি টি ষ্টেটৰ কোৱাৰ্টাৰ। এইফালে জেঠাই শাক কাটি আছে, জেঠাইকে আমি থ'বলৈ আহিছিলোঁ, শাক কাটি আছে। তাৰপিছতে মাক ওলাব পাৰিমনে? একো নহয়, পাকঘৰত এতিয়া কামত লাগি আছে বৌ। চাই দিয়া এইফালে ৰন্ধা বঢ়া কৰি আছে। হ'ব, আমি অকণমান ওলাই যাওঁ বুলি ভাবিছোঁ। বাই বাই নকওঁ দেই। এয়া হৈছে জেঠাইৰ ডাঙৰ ল'ৰা আৰু বোৱাৰী, আমাৰ দাদা বৌ হৈছে। বৌয়ে ভাত খাবলৈ লৈছে। এইজনী আইৰিন, তাইৰ কথাই মই কৈ আছিলোঁ। আৰু এয়া পিহুৱে মাম খাবলৈ লৈছে। এই শ্ব'টো আচলতে আমাৰ ৰুমৰ একেবাৰে কাষতেই হৈছিলে, সেইবাবে তাই মেকআপটো তাত কৰি আহি আমাৰ ৰুমতে খোৱা বোৱা কৰি কাপোৰ কানিবোৰ বৌয়ে আৰু মই মিলি সজাই পৰাই দিলোঁ। আৰু মিউজিকটো দিব পৰা নাই কাৰণ কপিৰাইট আহি যাব। আৰু এই শ্ব'টোত তাই উইনাৰ হ'ল। খুবেই ভাল লাগিলে। নমস্কাৰ শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী আৰু উপস্থিত দৰ্শকবৃন্দ, মোৰ নাম শ্ৰীমতী আইৰিন বেবী শইকীয়া। মই ঐতিহাসিক চৰাইদেউ জিলাৰ জীয়ৰী। মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই নৃত্য কৰি ভাল পাওঁ। ধন্যবাদ। এইখিনি চাওকচোন, জেগাখিনি কিমান ধুনীয়া, চবফালে বাগান 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 বাগান। পিহুক থৈ পেলাই এতিয়া ওলাই আহিছোঁ আমি 3টা। এইকেইটা টিকলা মানে এইজনী বহুত ডাঙৰে হ'লগৈ আৰু পঢ়িছেহে 8ত। মোতকৈ ওখ পাখ ডাঙৰ। ইয়াত বোলে আগতে বাঘ ওলাইছিলে এবাৰ, তেতিয়া আমি গাড়ী লৈ আহিছিলোঁ ভয়তে, কিন্তু চাবলৈও এৰা নাছিলোঁ। এতিয়া সিমান নোলায় মানে। আৰু এতিয়া কিবা মানুহবোৰ পাতচিঙা মানুহবোৰ ঘূৰিয়ে ফুৰিছে যে, বেছি দূৰলৈ ভিতৰলৈও নাযাওঁ বুলি সেইকাৰণে মানে ভয় লাগে। খাই বৈ হৈ গ'ল, এতিয়া আমি যাবলৈ লৈছোঁ। বাই বাই। এইটো হৈছে চাহৰ ফেক্টৰীটো, বহুত ডাঙৰ কোৱাৰ্টাৰৰ একেবাৰে কাষতেই লাগি আছে। আমি পিছে চাহপাতো লৈছোঁ দেই। ইয়ালৈ আহিলে চাহপাত নোলোৱাকৈ যামনে বাৰু? মথুৰাপুৰ পাৰ হৈ আহিছোঁ এতিয়া। ৰ'দটো এতিয়াহে অকণমান সোমাইছে দেই। একদম সন্মুখৰ পৰা টকে ৰ'দটো দি আছিলে, ইমান মানে দিগদাৰ হৈছিলে আহিবলৈ। একদম মই কৈছোঁ লাহে লাহে গৈ থাকক আৰু দেৰি হ'লেও। 3টামান বজাত তাৰ পৰা ওলাই আহিলোঁ। মোৰ আকৌ জমনি হ'ল আজি, মোৰ সদায় জমনি হয়। হেৰি এইটো কি বুলি কয়, নবৌৰ ঘৰত পিন্ধা চেণ্ডেল এযোৰ ভিতৰত পিন্ধি আছিলোঁ। চেণ্ডেলযোৰ এৰি থৈ গুচি আহিলোঁ। সেই ভিতৰত পিন্ধা পুৰণা চেণ্ডেলযোৰকে পিন্ধি গুচি আহিলোঁ। নবৌয়ে সোণাৰী পাবই হৈছে আৰু তেতিয়া নবৌয়ে ফোন কৰিছে বোলে, তোমাৰ চেণ্ডেলযোৰ মোলৈ এৰি থৈ গ'লা নি পিন্ধিবলৈ বোলে। মই বোলো অঁ তোমালৈ এৰি থৈ, মই গমেই নাপাওঁ আকৌ ফোন কৰিলেহে গম পাইছোঁ। তাৰপৰাহে ভৰিলে চাইছোঁ, অঁ ঘৰত পিন্ধা চেণ্ডেলযোৰকে পিন্ধি গুচি আহিলোঁ বোলো। হ'ব আৰু দিয়া তুমি পিন্ধা বোলো। এতিয়াহে আহি আছোঁ আৰু মোৰ এনেকুৱাবোৰ হৈয়ে থাকে, ঘটনাবোৰ ঘটিয়ে থাকে। আপোনালোকৰ কাৰ লগত এনেকুৱাবোৰ হৈ থাকে বাৰু জনাবচোন। মানে কিবা কিবিখন ঘটি থাকে মোৰ কেনিবা গ'লে মানে। মোৰ মানে অকণমান কি ভাবি থাকোঁ, মোৰ মগজত মানে কি চলি থাকে মই নিজে ক'ব নোৱাৰোঁ। গাঁতত পৰিলে ৰাস্তাটো মাজে মাজে ইমানেই বেয়া, বহুত বেয়া পায়, খান্দি থৈছে ধূলিও। এইফালে অমৰক সেইখন যে গেলেক্সি পান শ্বপ, মিঠা পান এখন আনিবলৈ পঠিয়াইছোঁ। অমৰেতো নাখায়, অমৰে বহুত বস্তুৱে নাখায় পিছে দেই, একোৱেই নাখায়। একো পেকেট নাখায়, তামোল নাখায়, চিগাৰেট নাখায়, আৰু বেলেগ মাদক দ্ৰব্য একোৱে নাখায়। মই পিছে খাওঁ আকৌ দেই, সেইবুলি মাদক দ্ৰব্য নহয় আকৌ। কি বুলি কয় মানে, এতিয়া ধৰি লওক মিঠা পান, তাৰপিছতে মানে সেইবোৰ খাই ভাল পাওঁ। মানে আগতেতো মানে মিঠা পান খাওঁ আৰু এতিয়া বহুত দিন খোৱা নাই। মানে এই পিহু হোৱাৰ পৰা অকণমান মূৰো ঘূৰাই নহয়, বহুত দিন নাখালে মানে। ইমান তামোল চামোল নাখাওঁ যে ময়ো, ইমান মানে তামোল নাখাওঁৱেই পিছে দেই। সেই মিঠা পান এখন আনিবলৈ কৈছোঁ। বহুত দিনৰ মূৰত খাওঁ বোলো অকণমান। আহি পেলাই মুখখনো বৰ কিবা লাগিছে। এতিয়া হেৰি পাইছোঁহি, এইটো কি বুলি কয়, শিমলুগুৰি। অমৰে কিবা কাগজ অলপমান উলিয়াবলৈ গৈছিলে নেটৰ দোকানলৈ। মই বোলো মিঠা পান এখন লৈ আহিব ওচৰতে, সেইখন পান শ্বপখন লাগি আছে। সেয়া আহিছে।
সেয়া পিহু শুই আছিলে এতিয়া উঠিছে আৰু তাই হয়নে সেয়া পাপা পাপা চিপে আনিলে আৰু পান থেংক ইউ so much আপুনি কি খালে চেণ্টাৰ ফ্ৰেছ খোৱা মানুহ দেই এইবোৰ নাখায় মই কৈছোঁ নহয় মই এতিয়া খাই লওঁ কি ধুনীয়াকৈ দিছে এতিয়া আহি পালোঁ আহি পাই একদম মানে চিধা গাটো ধুই লৈছোঁ এতিয়াহে বেছি মানে ফ্ৰেছ লাগিছে যিমানেই ঠাণ্ডা হওক বা গৰম দিনতো ধুৱেই ঠাণ্ডা দিনতো মানে ক'ৰবাৰ পৰা আহি গাটো নুধুলে ভাল নালাগে কিবা মোৰ আৰু মিঠা পানখন যে খাই একদম আল্টিমেট লাগিলে আৰু এতিয়া কি বুলি কয় আহিলোঁ অকণমান ৰেষ্ট কৰি লওঁ ভাত দেৰিকৈ খাম আৰু খাই মেলি শুম ঠিক আছে তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিছোঁ যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব ধুনীয়া ধুনীয়া কমেণ্ট কৰিব আৰু আমাৰ চেনেলটোত আপুনি যদি প্ৰথমবাৰ কাৰণে চাইছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি অল কৰি থ'বলৈ নাপাহৰিব আৰু যদিহে ফেচবুকত চাই আছে তেতিয়াহ'লে পেজখন ফ'ল' কৰি দিব পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম আজিলৈ আহোঁ দেই বাই বাই